এয়া আকাশবাণী বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই এতিয়া প্ৰধান বাতৰিসমূহ হল মনু ভাকেৰ আৰু সৰবজিৎ সিঙে আজি পেৰিছ অলিম্পিকৰ 10 মিটাৰ এয়াৰ পিস্তলৰ মিক্স শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে কেৰালাৰ ৱায়ানাডত আজি নিচেই পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত কমেও ৩৬ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু অন্য ৬৬ জন লোক আহত হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বিয়লি লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিব লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে আৰু ভাৰত আজি পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ৩খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰতৰ মনু ভাকেৰ আৰু সৰবজিৎ সিঙে আজি পেৰিছ অলিম্পিকৰ 10 মিটাৰ এয়াৰ পিস্তলৰ মিক্স শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰে মনু আৰু সৰবজিতে দক্ষিণ কোৰিয়াৰ অহ এজিন আৰু লিউ অনহক 16-10 ব্যৱধানত পৰাস্ত কৰি এই কৃতিত্ব লাভ কৰে ইয়াৰ লগে লগে মনু ভাকেৰ একেখন অলিম্পিকত দুটাকৈ পদক লাভ কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয় ইপিনে ৰয়িঙৰ পুৰুষৰ ছিংগলছৰ স্কালছ শিতানত ভাৰতৰ বলৰাজ পানৱাৰে দিনৰ 2:10 চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব কেৰালাৰ ৱায়ানাড জিলাৰ মুণ্ডক্কয় আট্টামাল্লা আৰু চুৰামলা এলেকাত ধাৰাসাৰ বৰষুণৰ ফলত বিস্তৰ ক্ষতি হৈছে জিলাখনত আজি নিচেই পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত কমেও ৩৬ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু অন্য ৬৬ জন লোক আহত হৈছে আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ক্ষতিগ্ৰস্ত এলেকাসমূহত ভালে সংখ্যক লোক আবদ্ধ হৈ আছে ভূমিস্খলন হোৱা এলেকাসমূহৰ চৌপাশে বোকা শিল উভালি পৰা গছ আদি সিঁচৰতি হৈ থকা পৰিলক্ষিত হৈছে বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ বাবে অঞ্চলটোৰ কেইবাটাও বাসগৃহ আৰু যান-বাহনৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সশস্ত্ৰ বাহিনীৰ সহায় বিচাৰিছে ইপিনে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৱায়ানাডৰ ভূমিস্খলনৰ ঘটনা সন্দৰ্ভত স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে কথা পাতে স্থল সেনাবাহিনীৰ কেইবাটাও দল উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োগ কৰা হৈছে কোঝিকোড়ে আৰু কুন্নুৰত কৰ্তব্যৰত সেনা জোৱানসকলক চিকিৎসা আহিলাপাতিৰ সৈতে ক্ষতিগ্ৰস্ত এলেকাসমূহলৈ প্ৰেৰণ কৰা হৈছে বাংগালুৰু আৰু তামিলনাডুৰ অৰাকুনামৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ আৰু কেইটামান দল আজি বিয়লি ৱায়ানাডত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৱায়ানাডৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যম যোগে দিয়া এটা শোকবাৰ্তাত ভূমিস্খলনৰ ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে উপৰাষ্ট্ৰপতি জগদীপ ধনখৰেও আহতসকলক শীঘ্ৰেই সুস্থ হৈ উঠাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ বিভিন্ন ঠাইত ভূমিস্খলনত নিহত প্ৰতিগৰাকী লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আহতসকলক 50,000 টকাকৈ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সৈতে ভূমিস্খলনৰ ঘটনা সন্দৰ্ভত কথা পাতিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম যোগে কৈছে যে প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে উদ্ধাৰ অভিযান চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৱায়ানাডৰ ভূমিস্খলনৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়ানাডত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত উদ্ধাৰৰ বাবে সকলো ধৰণৰ সমৰ্থন আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে লোকসভাত এই বিষয়টো উত্থাপন কৰি শ্ৰী গান্ধীয়ে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লগতে সাহায্য শিবিৰ স্থাপন কৰিবলৈ আহ্বান জনায় ৰাহুল গান্ধীয়ে কৈছে যে মুণ্ডক্কয় গাঁওখন বিচ্ছিন্ন হৈ পৰিছে আৰু ইয়াৰ ভয়াৱহ ক্ষতিৰ মূল্যায়ন এতিয়াও হোৱা নাই তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা দেশত ভূমিস্খলনৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে আৰু ভূমিস্খলন হ'ব পৰা অঞ্চলসমূহ চিহ্নিত কৰাৰ প্ৰয়োজন আহি পৰিছে अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून तारीख पर तारीख युग का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বিয়লি লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিব। যোৱা 23 জুলাইত দাখিল কৰা এইবাৰৰ কেন্দ্ৰীয় বাজেটত সকলোৰে বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে চৰকাৰে 9টা অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰিছে। ইয়াৰ ভিতৰত উৎপাদনশীলতা আৰু কৃষিত স্থিতিস্থাপকতা, কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশ, সৰ্বাত্মক মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, নিৰ্মাণ আৰু সেৱা, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন তথা পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ আছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰি কৈছিল যে দৰিদ্ৰ, মহিলা, যুৱ প্ৰজন্ম আৰু কৃষকসকলৰ কল্যাণ চৰকাৰৰ প্ৰধান গুৰুত্বৰ বিষয়। তেওঁ লগতে কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ বাবে প্ৰধানমন্ত্ৰী পেকেজৰ কথা ঘোষণা কৰিছিল। এই পেকেজৰ অধীনত কৰ্মসংস্থাপনৰ সৈতে জড়িত উদগনিৰ বাবে 3খন আঁচনি ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৭৬,০০০ কোটি টকা ব্যয় সাপেক্ষে ৭২,০০০ আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণ কৰা হৈছে। লোকচান হ্ৰাস কৰা, খেতিয়কসকলক উচিত মূল্য প্ৰদান কৰা, কৃষি ক্ষেত্ৰত উদ্ভাৱনত উদগনি যোগোৱা আৰু কৃষি আন্তঃগাঁথনিৰ বাবে বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে শস্য চপোৱাৰ পাছত ব্যৱস্থাপনা আন্তঃগাঁথনি বিকশাই তোলাৰ উদ্দেশ্যে 2020 চনত এই আঁচনিখন শুভাৰম্ভ কৰা হৈছিল। কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে যোগ্য ঋণ গ্ৰহণকাৰীসকলক 1 লাখ কোটি টকা প্ৰদান কৰিছে। লোকসভাত সোধা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে মজুতকৰণৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰিছে যাতে খেতিয়কসকলে সামগ্ৰীৰ উচিত মূল্য লাভ কৰে। চৰকাৰে শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে অহৰহ কাম কৰি আছে বুলিও তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত কৃষি খণ্ডৰ বিকাশৰ হাৰ প্ৰায় 4% আৰু বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী মজুত আছে। লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনীতি চৰকাৰে ভুলকৈ পৰিচালনা কৰিছে বুলি তোলা অভিযোগক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সমালোচনা কৰিছে। তেওঁ কয় যে এনডিএ দেশৰ অৰ্থনীতিক বিশ্বৰ 5ম অৰ্থনীতিলৈ উন্নীত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী গোৱেলে অভিযোগ কৰি কয় যে ইউপিএৰ শাসনকালত মুদ্ৰাস্ফীতি বৃদ্ধি পোৱাৰ লগতে বিত্তীয় ঘাটি, অতি কম পৰিমাণৰ বৈদেশিক মুদ্ৰাৰ মজুত আৰু দুৰ্নীতিৰে ভৰি আছিল যদিও এতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ অৰ্থনৈতিক বিকাশৰ নেতৃত্বৰ বাবে বাট চাই আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে অৰ্থনীতিৰ মৌলিক দিশসমূহ শক্তিশালী কৰিছে আৰু দেশখন অতি সোনকালে মুঠ ঘৰুৱা উৎপাদনৰ ভিত্তিত বিশ্বৰ 3য় বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব। লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণ প্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে গুৱাহাটীস্থিত বাজপেয়ী ভৱনত অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ বাবে সম্বৰ্ধনা জনোৱা হয়। ৰাজ্যিক বিজেপিৰ নেতা কৰ্মীসকলে শ্ৰী ডেকাক সম্বৰ্ধনা জনায়। ঝাৰখণ্ডৰ চক্ৰধৰপুৰ ৰেল সংমণ্ডলৰ বৰাবাম্বো আৰু খৰছাৱাৰ ৰেল ষ্টেচনৰ মাজত আজি পুৱা হাওৰা মুম্বাই মেইল 18টা ডবা লাইনৰ পৰা বাগৰি পৰাত 2জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য কেইবাজনো লোক আহত হয়। আহত যাত্ৰীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভাৰত আজি পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে শৃংখলাৰ প্ৰথম 2খন খেলত জয়লাভ কৰি 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান কাৰ্যবাহী স্বপন দত্তৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 55 বছৰ। আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ে ব্যক্তিগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মনু ভাকেৰ আৰু সৰবজিৎ সিঙে আজি পেৰিছ অলিম্পিকৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্স শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। কেৰালাৰ ৱায়ানাডত আজি নিচেই পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত কমেও 36জন লোকে প্ৰাণ হেৰুৱাইছে আৰু অন্য 66জন লোক আহত হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বিয়লি লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিব। লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে আৰু ভাৰতে আজি পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।